মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 9ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.2ৰ দুটামান জ্যামিতিক সমস্যাৰ সমাধান কেনেকৈ কৰে তাক দেখুৱাই দিম। তেতিয়াহ'লে আহা আমি প্ৰথম সমস্যাটো লৈ লওঁ। তোমালোকৰ অনুশীলনী 8.2ৰ 3 নম্বৰ প্ৰশ্নটোলৈকে মন কৰা। ইয়াতে চোৱা স্ক্ৰীনত তোমালোকে দেখা পাইছা 3 নম্বৰ প্ৰশ্নটো একেবাৰে শেষৰ যোনটো প্ৰশ্ন আছে সেইটোৱে হ'ল 3 নম্বৰ প্ৰশ্ন। তাত কি দিছে চোৱা, ABCD এটা আয়ত P, Q, R আৰু S ক্ৰমে AB, BC, CD আৰু D এৰ মধ্যবিন্দু। দেখুৱা যে PQRS চতুৰ্ভুজ এটা ৰম্বাস। আমি এটা চিত্ৰ আঁকি ললো। ইয়াত AB চোৱা, ABCD এটা কি হৈছে আয়ত আৰু মধ্যবিন্দুবিলাক লৈ লৈছো। ABৰ মধ্যবিন্দু P, BCৰ মধ্যবিন্দু Q, CDৰ মধ্যবিন্দু R আৰু D এৰ মধ্যবিন্দু হৈছে S। এই মধ্যবিন্দুকেইটা সংযোগ কৰি আমি এটা চতুৰ্ভুজ পাইছো যিটো হ'ল PQRS। এতিয়া এই PQRS চতুৰ্ভুজটো আমি কি দেখুৱাব লাগে, এটা ৰম্বাস দেখুৱাব লাগে। আচ্ছা, তেতিয়াহ'লে আহা আমি কেনেকৈ ইয়াক প্ৰমাণ কৰে চাই লওঁ। এতিয়া প্ৰমাণ চোৱা লিখিছো, কি লিখিছো, যিহেতু এটা ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু ইয়াৰ আধা। গতিকে এই কথাটো আমি জানোৱে। গতিকে আমি কি ক'ব পাৰোঁ, SR চিত্ৰত চাই লোৱা, SR কোনডাল ৰেখাখণ্ড, SR সমান্তৰাল AC আৰু SR সমান্তৰাল SR হাফ অফ AC। SR ACৰ সমান্তৰাল আৰু SR ACৰ আধা হয়। আচ্ছা, কিয় হয় মই এইটো অকণমান কৈ আছোঁ আৰু বুজি পাইছাই চাগে। তথাপিও ADৰ মধ্যবিন্দু, AD বাহুৰ মধ্যবিন্দু হ'ল S আৰু DC বাহুৰ মধ্যবিন্দু হ'ল R। তাৰমানে SR হ'ল দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড। গতিকে এই ৰেখাখণ্ডডাল ত্ৰিভুজ DACৰ তৃতীয় বাহু ACৰ সমান্তৰাল আৰু ইয়াৰ আধা, তাৰ কাৰণে। আৰু এইটো আমি 1 নম্বৰ বুলি মাৰ্ক কৰিলোঁ। তেনেকে তোমাৰ PQ সমান্তৰাল AC আৰু PQ হাফ অফ AC, সেইটো 2 নম্বৰ। আমি যদি ABC ত্ৰিভুজটোলৈ মন কৰোঁ তেতিয়াহ'লে তাত P বিন্দুটো কি হ'ব, AB বাহুৰ মধ্যবিন্দু আৰু Q বিন্দুটো BC বাহুৰ মধ্যবিন্দু। গতিকে PQ হ'ল দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড। গতিকে এই ৰেখাখণ্ডডাল ABC ত্ৰিভুজটোৰ তৃতীয় বাহু অৰ্থাৎ ACৰ কি হ'ব, সমান্তৰাল আৰু আধা। গতিকে সেই কথাখিনি আমি 2 নম্বৰ সমীকৰণত লিখিছোঁ। এতিয়া 1 আৰু 2 তোমালোকে ভালকৈ মন কৰা। চোৱা, 1 নম্বৰ সমীকৰণত SR বাহুডাল ACৰ সৈতে সমান্তৰাল, PQও ACৰ সৈতে সমান্তৰাল, তাৰমানে SR আৰু PQ সমান্তৰাল। তেনেকৈ SR হাফ অফ AC, PQও হাফ অফ AC, তাৰমানে SR আৰু PQ কি হ'ব, সমানো হ'ব। গতিকে সেই কথাখিনি আমি লিখিছোঁ ইয়াতে, গতিকে এতিয়া চোৱা, PQRS এই চতুৰ্ভুজটোৰ এজৰ বিপৰীত বাহু, কোনজৰ বিপৰীত বাহু, SR আৰু PQ কি পালো, পৰস্পৰ সমান আৰু সমান্তৰাল পাই গলো। গতিকে এটা চতুৰ্ভুজৰ যদি এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয় তেতিয়াহ'লে আমি সেই চতুৰ্ভুজটো কি বুলি ক'ব পাৰো, এটা সামান্তৰিক বুলি ক'ব পাৰো। গতিকে আমাৰ PQRS এটা সামান্তৰিক হৈ গ'ল। ঠিক আছে, এতিয়া চোৱা, ত্ৰিভুজ
SAP চোৱা SAP মই এনলাৰ্জ কৰি দিছোঁ ত্ৰিভুজ SAP আৰু ত্ৰিভুজ QBP দেখা পাইছানে SAP এইটো ত্ৰিভুজ আৰু QBP এইটো ত্ৰিভুজ এই দুটা ত্ৰিভুজত মানে এই দুটা ত্ৰিভুজত কি হ'ব AS equal to BQ AS আৰু BQ সমান ইয়াতে লিখিছোঁ AS equal to BQ কিয় কাৰণ AD আৰু BC সমান কিয় সমান AD আৰু BC কাৰণ ABCD এটা কি আছিল আয়ত আছিল আৰু আয়তৰ বিপৰীত বাহুবিলাক সমান আমি জানো গতিকে AD আৰু BC সমান যদি AD আৰু BC সমান হয় সিহঁতৰ আধাবিলাকো কি হ'ব সমান হ'ব অৰ্থাৎ half of AD equal to half of BC আৰু AD ৰ আধা মানে AS লিখিব পাৰো আৰু BC ৰ আধা মানে BQ লিখিব পাৰো কিয় লিখিব পাৰো নিজকে এটা প্ৰশ্ন কৰা এই কাৰণে লিখিব পাৰো যিহেতু S আৰু Q ক্ৰমে AD আৰু BC ৰ মধ্যবিন্দু এই কথাটো আমাক দিয়াই আছে গতিকে আমি এতিয়া কি পালো AS equal to BQ সেইটো লিখা হৈছে তাৰপিছত এংগল ASAP চিত্ৰত চাই লোৱা এংগল ASAP equal to এংগল QBP কিয় হয় কাৰণ ABCD এটা আমাক কি দিয়া আছিল আয়ত দিয়া আছিল আৰু আয়তৰ প্ৰত্যেকটো কোণে কি হয় 90 ডিগ্ৰীৰ সমান হয় গতিকে আমাৰ এই কোণ দুটা সমান কাৰণটো লিখি দিয়া হৈছে প্ৰত্যেকে কিমান হয় 90 ডিগ্ৰী হয় আৰু চোৱা AP equal to BP চিত্ৰত চাই লোৱা AP আৰু BP সমান কিয় সমান কাৰণ P বিন্দুটো AB ৰ মধ্যবিন্দু বুলি আমাক কোৱাই আছে গতিকে এই দুটা যে ত্ৰিভুজ ললো SAP আৰু QBP এই ত্ৰিভুজ দুটা আমাৰ কি হৈ যাব সৰ্বসম ঠিক আছে এই ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হৈ গ'ল এতিয়া নেক্সট পেজটো লৈকে মই গুছি আহিছো চোৱা সৰ্বসম লিখিছো এই ত্ৰিভুজ দুটা সৰ্ব হ'ব গতিকে বিধিটো হৈছে SAS বাহু কোণ বাহু বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম যদি এই ত্ৰিভুজ দুটা সৰ্বসম হয় হিয়তৰ অনুৰূপ অংশবিলাক কি সমান হ'ব গতিকে কি লিখা হৈছে PS equal to PQ CPCT ৰ পৰা লিখা হৈছে এতিয়া চোৱা PQRS আমি কি পালো PQRS আগতে আমি প্ৰথমে দেখুৱালো যে PQRS এটা সমান্তৰিক এতিয়া কি দেখুৱাইছো যে এই PQRS সমান্তৰিকটোৰ PS সমান PQ আৰু PS আৰু PQ কি এজৰ সন্নিহিত বাহু অৰ্থাৎ এটা সমান্তৰিকৰ যদি এজৰ সন্নিহিত বাহু সমান হয় তেতিয়াহলে সমান্তৰিকটোৰ গোটেই কেইডাল বাহু চাৰিডাল বাহুৱেই কি হ'ব সমান হ'ব যদি এটা চতুৰ্ভুজৰ চাৰিডাল বাহু সমান হয় তেতিয়াহলে চতুৰ্ভুজটো কি হৈ যাব ৰম্বাস হৈ যাব গতিকে আমি তাক এটা ৰম্বাস বুলি ক'ব পাৰো ঠিক আছে বুজি পালা মই অকমান ৰখাই দিছো তোমালোকে ভিডিওটো পজ কৰিব লবা লৈ পিনে কথাখিনি লিখি লবা তাৰপিছত এই পেজটো মই অকমান ৰখাই দিছো তোমালোকে পজ কৰি লৈ পিনে কথাখিনি লিখি লবা এতিয়া মই নেক্সট কোৱেশ্চনটো লৈকে গুছি আহিছো এটো হৈছে অনুশীলনী 8.2 ৰ 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ABCD এটা ট্ৰেপিজিয়াম ইয়াৰ AB সমান্তৰাল DC, BD এডাল কৰ্ণ আৰু E বিন্দুটো AD ৰ মধ্যবিন্দু E বিন্দুৰে যোৱা AB ৰ সমান্তৰালকৈ অকা ৰেখাডালে BC ক F বিন্দুত ছেদ কৰিছে দেখুৱা যে F বিন্দুটো BC ৰ মধ্যবিন্দু এতিয়া চোৱা আমি অলপ অঙ্কন কৰি লৈছো এটো চিত্ৰটো লৈকে মন কৰা থালা তাৰ পিছত এতিয়া অঙ্কনত কি লিখিছো চোৱা EF ডাল চাই লোৱা BD চাই লোৱা EF আৰু BD ৰ ছেদ বিন্দুটো M হিচাপে চিহ্নিত কৰা হ'ল তোমালোকক প্ৰশ্নত চিত্ৰটো দিছে কিন্তু এই M বিন্দুটো দিয়া নাছিল
গতিকে আমি ইয়াত কি লিখিলো EF আৰু BD এ পৰস্পৰক যিটো বিন্দুত ছেদ কৰিছে সেইটো আমি M হিচাপে চিহ্নিত কৰিছো যিকোনো লব পৰা তোমালোকে মই ইয়াত M লৈছো এতিয়া প্ৰমাণ চোৱা DAB ত্ৰিভুজটোলৈকে মন কৰিবা এইটো যে মই পিংক কালাৰৰ ফুট দিছো এইটো হৈছে তোমাৰ DAB ত্ৰিভুজটোত এই ত্ৰিভুজটোত ই বিন্দুটো ADৰ মধ্যবিন্দু আমাক প্ৰশ্নত এই কথাটো দিয়া আছে আৰু EM সমান্তৰাল AB কিয় EM সমান্তৰাল AB সব ব্ৰেকেটত লিখি দিছো যে কি যেহেতু EF সমান্তৰাল AB যদি EF আৰু AB সমান্তৰাল হয় তেতিয়াহলে EFৰ এটা খণ্ড EM আৰু ABও সমান্তৰাল হ'ব পালানে বুজি গতিকে এই দুটা কথা যদি মিলাও কোন দুটা কথা ADৰ মধ্যবিন্দু আৰু EM সমান্তৰাল AB এই দুটা কথা মিলাই পিনে আমি কি ক'ব পাৰো M BDৰ মধ্যবিন্দু M বিন্দুটো BDৰ মধ্যবিন্দু বুলি ক'ব পাৰো চোৱা লেখাখিনি এই দুটা কথা মিলাই পিনে আমি এইখিনি কলো তেনেকে এতিয়া তোমালোকে মন কৰা BDC ত্ৰিভুজটো লৈ এইটো মই ফুট দি দিছো এই ত্ৰিভুজটো লৈকে মন কৰা এইটো ত্ৰিভুজে BDC তাত M বিন্দুটো চাই লোৱা M বিন্দুটো BDৰ মধ্যবিন্দু কিয় এই মাত্ৰ আমি এই কথাটো ক'লোৱে ইয়াতে আৰু MF সমান্তৰাল DC কিয় MF সমান্তৰাল DC কাৰণ আমাক AB সমান্তৰাল DC আৰু EF সমান্তৰাল AB দিয়া আছে গতিকে দুইটা কথা মিলাই পিনে আমি কি ক'ব পাৰো EF সমান্তৰাল DC যদি EF সমান্তৰাল DC হয় তেতিয়াহলে EFৰ এটা খণ্ড MF আৰু DC বা CDও কি হ'ব সমান্তৰাল হ'ব গতিকে এতিয়া এই দুটা কথা মিলালে কোন দুটা কথা মিলালে যে M BDৰ মধ্যবিন্দু আৰু MF আৰু DC সমান্তৰাল এই দুটা কথা মিলাই পিনে আমি কি ক'ব পাৰো FBCৰ মধ্যবিন্দু বুলি ক'ব পাৰো চোৱা মই অকমান এইটো জুম কৰিছো এই কথাখিনিত চাই লোৱা ঠিক আছে গতিকে এইটোৱে আমাক দেখুৱাব লাগিছিল গতিকে এই প্ৰশ্নটো হৈ গ'ল আমাৰ 4 নম্বৰটো এবাৰ 5 নম্বৰ প্ৰশ্নটোলৈকে গৈছো 5 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ABCD সমান্তৰিকৰ E আৰু F বিন্দু দুটা ক্ৰমে AB আৰু CD বাহুৰ মধ্যবিন্দু গতিকে AB বাহুৰ মধ্যবিন্দু E আৰু CD বাহুৰ মধ্যবিন্দু F সেইটো দিয়া আছে আৰু ABCD এটা কি বুলি কৈছে সমান্তৰিক এতিয়া কি দেখুৱাব লাগে চোৱা দেখুৱা যে AF আৰু EC ৰেখাখণ্ডই BD কৰ্ণ সমানে ত্ৰিখণ্ডিত কৰে কোনে ত্ৰিখণ্ডিত কৰিছে AF আৰু EC এ কাক ত্ৰিখণ্ডিত কৰিছে BD তাৰ মানে কি হ'ব BDৰ যে এই খণ্ড তিনিটা আছে এইটো টুকুৰা তাৰ পিছত এইটো টুকুৰা আৰু এইটো টুকুৰা এই তিনিটা টুকুৰা কি হ'ব সমান হ'ব গম পাইছানে পিংক কালাৰৰ টুকুৰাটো নীলা টুকুৰাটো আৰু সেউজীয়া টুকুৰাটো সমান অৰ্থাৎ DP = PQ = BQ সেইটো আমি দেখুৱাব লাগে এইটো হল প্ৰশ্নটো আমাৰ এতিয়া ইয়াৰ সমাধান কেনেকৈ কৰিম আমি চাই লওঁ চোৱা চিত্ৰটো আঁকি লৈছো এতিয়া চোৱা AB আৰু DC AB সমান্তৰাল DC কিয় কাৰণ ABCD আমাৰ এটা সমান্তৰিক দিছিল আৰু সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান্তৰাল হয় তেনেকে AB আৰু DC AB আৰু DC সমান্তৰাল হয় AB আৰু DC সমান হয় সমান্তৰিকৰ বিপৰীত বাহু যেটো সমান আৰু সমান্তৰাল যদি AB সমান্তৰাল DC হয় তেতিয়া হলে AB ৰ এটা খণ্ড EF আৰু DC ৰ এটা খণ্ড FCও সমান্তৰাল সেইটো ইয়াতে লিখা হৈছে এতিয়া চোৱা AB সমান DC এইখিনিত মন কৰা যদি AB আৰু DC সমান হয় ইহতৰ আধা বিলাকো সমান হ'ব আৰু AB ৰ আধা মানে হৈছে এই আৰু DC ৰ আধা মানে হৈছে
এফ চি এইটো চি দেই হা এফৰ পিছত এইটো টুৰ দৰে দেখা গৈছে এইটো চি হ'ব এফ চি হা এফ চি আৰু এ ই সমান গতিকে আমি কি পালো এইটো মন কৰিবা হা এইটো টু নহয় এইটো চি চি আচ্ছা ঠিক আছে এতিয়া আমি কি পালো এ ই আৰু এফ চি কি পালো সমান আৰু সমান্তৰাল পালো গতিকে আমি যদি এতিয়া এ ই চি এফ হা সামান্তৰিক চতুৰ্ভুজটোলৈ মন কৰোঁ এই চতুৰ্ভুজটোৰ এজৰ বিপৰীত বাহু কোনজৰ বিপৰীত বাহু এ ই আৰু এফ চি কি পৰস্পৰ সমান আৰু সমান্তৰাল গতিকে ই এটা কি হ'ব সামান্তৰিক হ'ব হ'ল সামান্তৰিক এতিয়া চোৱা এ এফ আৰু ই চি এ এফ আৰু ই চি গতিকে আমি যিহেতু এ ই চি এফ এটা সামান্তৰিক দেখুৱালো এই সামান্তৰিকটোৰ এ এফ আৰু ই চি কি হ'ব বিপৰীত বাহু হ'ব গতিকে এইযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল সেইটো 1 নম্বৰ সমীকৰণত লিখিলো কোনজৰ এ এফ আৰু ই চি কি হয় সমান আৰু সমান্তৰাল হয় কিয় হয় কাৰণ এ ই চি এফ আমি এটা সামান্তৰিক বুলি প্ৰমাণ কৰিছো এতিয়া চোৱা ত্ৰিভুজ এটালৈকে মন কৰিবা কোনটো ত্ৰিভুজ বি এ পি চোৱা মই যে নীলা সেউজীয়া ফুট দিছো এই ত্ৰিভুজটো হৈছে বি এ পি ত্ৰিভুজটোৰ ভিতৰত মই সেউজীয়া ৰঙৰ ফুট কিছুমান দিছো তোমালোকে মন কৰা এইটো বি এ পি এই ত্ৰিভুজটোত চোৱা ই বিন্দুটো হৈছে এ বিৰ মধ্যবিন্দু ই বিন্দুটো কাৰ মধ্যবিন্দু এ বিৰ মধ্যবিন্দু আৰু কি ই কিউ সমান্তৰাল এ পি ই কিউ আৰু এ পি সমান্তৰাল কাৰণ এ এফ আৰু ই চি সমান্তৰাল এ এফ আৰু ই চি সমান্তৰাল নহয় ইয়াত লিখিছো চোৱা আচ্ছা এই দুটা কথা মিলাই পিনে আমি কি ক'ব পাৰো কিউ বিন্দুটো পি বিৰ বা বি পিৰ মধ্যবিন্দু হ'ল এইবাৰ তোমালোকে মন কৰিবা ত্ৰিভুজ ডি কিউ চি কোনটো ত্ৰিভুজত চাব কৈছে এইটো ডি কিউ চি এই ত্ৰিভুজটোলৈকে মন কৰা ইয়াত চোৱা F2 কাৰ মধ্যবিন্দু CD বা DCৰ মধ্যবিন্দু আৰু PF সমান্তৰাল QC বা FP সমান্তৰাল CQ হয় আচ্ছা এতিয়া এই কথাখিনি আমি ইয়াতে লিখিছো চোৱা DQC কি FCDৰ মধ্যবিন্দু PF সমান্তৰাল QC কাৰণ AF আৰু EC সমান্তৰাল গতিকে P হ'ব এই দুটা কথা মিলাই পিনে আমি কি ক'ব পাৰো P বিন্দুটো DQৰ মধ্যবিন্দু হ'ল আচ্ছা এতিয়া চোৱা Q বিন্দুটো কাৰ মধ্যবিন্দু আছিল PBৰ তাৰমানে PQ আৰু BQ সমান তাৰপিছত আৰু এইমাত্ৰ কি পালো যে P বিন্দুটো DQৰ মধ্যবিন্দু তাৰমানে DQ আৰু PQ সমান চোৱা 1 আৰু 2 কি লিখিছো 1 আৰু 2 নহয় 2 আৰু 3 এই চোৱা 2 BQ আৰু PQ সমান লিখিছো তাৰপিছত 3 কি লিখিছো চোৱা DP আৰু BQ সমান এতিয়া 2 আৰু 3 লৈ মন কৰা দুটাতে PQ আছে নে 2 BQ PQৰ সৈতে সমান 3 DP PQৰ সৈতে সমান তাৰ মানে BQ আৰু DP দুয়ো একে ৰেখাখণ্ড PQৰ সৈতে সমান তাৰ মানে DP আৰু PQ কি হ'ব DP PQ আৰু BQ কি হ'ব সমান হ'ব গতিকে এই কথাটো ইয়াতে লিখিলো চোৱা DP PQ আৰু QB বা BQ সমান এইটো ইয়াতে লিখিছো হয়নে চিত্ৰটোলৈকে মন কৰা আৰু ক্লিয়াৰ হ'ব তেতিয়া DP
পি কিউ আৰু কিউ বি ডি পি চোৱা পি কিউ চোৱা কিউ বি চোৱা এই তিনিডাল সমান তাৰমানে কি এ এফ আৰু ই চিয়ে বি ডিক সমানে ত্ৰিখণ্ডিত কৰিছে সেইটোৱে আমি লাষ্টত লিখি দিব লাগে এই চোৱা লিখিছোঁ গতিকে এফ আৰু ই চি ৰেখাখণ্ডই বি ডি কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে হৈছে মই এবাৰ ৰখাই দিছোঁ তোমালোকে পজ কৰি ল'বা ভিডিঅ'টো লৈ পিনে কথাখিনি লিখি ল'বা তেতিয়াহ'লে মই আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা মোৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ